হেল্ল' এভৰিৱান। মই আজি আপোনালোকৰ মাজলৈ এটি খুব মৰম লগা কেক লৈ আহিছোঁ। আজি কেকটো আচলতে ট্ৰেণ্ডিঙত চলি থকা এটা ষ্টাইলত বনাবলৈ লৈছোঁ। আচলতে মই এই কেকটো হোৱাইটতে ৰাখিছোঁ আৰু তাৰ মাজে মাজে অলপ পিংক কালাৰ দি ডিজাইন কৰিবলৈ চেষ্টা কৰিছোঁ। পিংক কালাৰটো মই লাভ ষ্টাইলত দি লৈছোঁ আৰু চাই যাওকচোন আপোনালোকে মই কেনেকৈ ডিজাইনটো কৰিছোঁ। এনেকৈ তলৰ পৰা ইটোৰ লগত সিটো লগাই ধুনীয়াকৈ ডিজাইন এটা দিবলৈ চেষ্টা কৰিছোঁ। এনেকৈ ডিজাইনটো মই দি গোটেই ৰাউণ্ডটো কমপ্লিট কৰিলোঁ। কমপ্লিট কৰাৰ পাছত আকৌ তলত এনেকৈ ডিজাইনটো দিছোঁ। ভাল লাগিছেনে বাৰু? আৰু এনেদৰে কৰাৰ পাছত আৰু এটা ওপৰত লাইন মই বনাই দিছোঁ আৰু ওপৰত সৰু সৰুকৈ ফুল দিছোঁ। তাৰ পাছত মই তলৰ বৰ্ডাৰ লাইনটো হোৱাইটতে ৰাখি খুব অকণমানিকৈ দিছোঁ আৰু মই বনাই থোৱা বৌকেইটাও লগাই দিছোঁ। আচলতে মই কেকটো হোৱাইটতে বেছিকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ যাতে দেখিবলৈ খুব ভাল হয়। মই এটা ভিডিঅ' লগাই দিছোঁ। এইটো কেকটো হৈছে ফাইনেল লুক। এইটো দেখিবলৈ বাৰু কেনেকুৱা হৈছে আপোনালোকে প্লিজ কমেণ্টত জনাবচোন। আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ পাই যাবলৈ লাইক ফ'ল' কৰিব। ধন্যবাদ।